নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দেখুৱাব লৈছোঁ যে মই যে মাকৈ খেতি কৰিছিলোঁ, এই মাকৈ খেতি আজি মাৰিব ওলাইছে। এই চাব মাকৈ খেতি দেখুৱাই আছোঁ। এই মাকৈবিলাক এনেকুৱা মেচিনে ওলাই আহি আছে, আহি ওপৰৰ এই চুঙাটো যে আছে ন, এই চুঙাটো তলত পৰি আছে। এয়া হৈছে কাৰ্যসূচী চলি থাকে। আহক এই কাৰ্যসূচীনো কেনেকৈ চলি আছে, ক'ৰ পৰা ক'লৈ আৰম্ভ হৈছে। আমি দেখা নাছিলোঁ মাকৈ কেতিয়াও, মাকৈ কেনেকৈ মাৰে। কাৰণ যিটো মই খেতি প্ৰথমবাৰ খেতি লগাইছোঁ, প্ৰথমবাৰ ঘৰত আনি এনেকুৱা মেচিনেৰে মাকৈ মই মাৰিছোঁ। মাকৈবিলাক খুব গুটি এৰাই আছোঁ। গতিকে এই কাৰ্যসূচীটো সঁচাই মানে চাই থাকিবলগীয়া। আহক এয়া চাওক, এনেকৈ টুকুৰিত ভৰাই ভৰাই মাকৈবিলাক আনি থকা হৈছে। আৰু এইফালে এই মেচিনত ঢালি দিয়া আছে। আৰু এইবিলাক চাহ আমাৰ গোটেই পৰিয়াল সৈতে গোটেইবিলাকে মাকৈ পূৰা একদম মানে ভৰত লাগি আছে। এই ডিগিৰ পৰা মাকৈবিলাক ভৰাই আছে। আনফালে আমাৰ যিবিলাক মানে কৰ্মচাৰী আমি লাগি আছোঁ গোটেইবিলাকে, আমি একেলগে গোটেইবিলাকে এনেকৈ টুকুৰিত ভৰাই দেউতাই দিছে, মিছেছে দিছে। তাৰপিছত আনি এনেকৈ মাথাত ল'ম, মাথাত লৈ আমি একদম ডিগিৰ পৰা তাতে মেচিনত লৈ যাম। এনেকৈ ভৰাই আছে, চাৰু চাইডৰ পৰা মিছেছ, দেউতা, ওচৰৰ মিনতি খুৰী, আমি গোটেইবিলাকে লগ লাগি এনেকৈ মানে পূৰা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। কাৰণ কিন্তু মাকৈখিনি আজি মাৰি শেষ কৰিব লাগিব। এনেকৈ লৈ গৈ আছে, চাব। মই সহায় কৰি দিছোঁ। এই পূৰা মাথাত লৈছোঁ, ওপৰৰ মেচিনত দুটা দাদাই ঢালি আছে, আমি ইফালে নি আছোঁ। আৰু ইফালে মেচিনত মাল চাপ্লাই পৰি আছে। আৰু ইফালে যে দেখিছে ন, মাকৈটো মানে গুটিটো এৰাৰ পিছত মাকৈ যিটো মানে আপোনালোকৰ ভিতৰত যিটো দিল থাকে, দিলা বুলি কোৱা হয়, বিভিন্ন জেগাত বিভিন্ন নাম কয়, সেইটো ইফালে ওলাই পৰি আছে। পূৰা কাম কৰাত ব্যস্ত মানুহবিলাক, মই লাগি আছোঁ পূৰা একদম কামত চব। আৰু এইবিলাক বস্তাই দি আনিছোঁ, কিছুমান বস্তাই দি আমি বান্ধি ৰাখিছিলোঁ, বস্তাই আনিছোঁ। বস্তাত আনি বনাইছোঁ। আমাৰ এইটো নয়ন ভাইকো কৈছোঁ অলপ হেল্প কৰি দি ভাই, যিহেতু মোটামুটি যথেষ্টখিনি মাকৈ আছে, নিয়ে অকলে কষ্ট বহুত মানুহ লাগিছে। মই 8-10জনক কৰি আছোঁ। এইটো শংকৰ ভাই একদম ফূৰ্তি। তাৰপিছত নয়ন ভাই একদম লগত লাগি আছে। আৰু এইবিলাক লগত আৰু এটা দাদা আছে, এইটো আমাৰ আব্দুল ভাই। এইফালে ঢালি আছে, মেচিনত দিলোঁ, মেচিনত দিয়া এনেকৈ ওলাই আছে গুটিবিলাক একদম ঠাই। এটা মানে ধুনীয়া লাগে, নিজৰ খেতি নিজে কৰিছোঁ, নিজৰ ফচলটো ঘৰত আনিছোঁ। বতৰ দেখিছেনে কেনেকুৱা, বতৰটো অলপ ইমান ভাল নহয়, সেইটো কাৰণে অলপ খৰধৰ কৰিছোঁ। এইবিলাক ৰ'দত দিব লাগিব। তাৰপিছত এয়া মই ইফালে লাগি আছোঁ, এইফালে টুকুৰি ঢালি আছোঁ বস্তু। ইফালে মোৰ ফটাফট দৌৰা-দৌৰি কৰিব লগা হৈছে, যিহেতু মেচিনত মাল শেষ হৈ গৈছে। দৌৰা-দৌৰি ফাষ্ট কৰি নি দিছোঁ বস্তুবিলাক, নহ'লে নহয়। আৰু এইফালে পিছফালে চাওক কি ধুনীয়াকৈ একদম চালনীত চালি আছে, চালি গুটিবিলাক পৰি আছে তলৰে। আৰু যিবিলাক মানে আৰু ইফালে বাহিৰৰ ফালে মাকৈ যিটো বাকলিটো ইফালে পৰি আছে। এইটো পূৰা ধুনীয়াকৈ একদম পৰি আছে। চাই থাকিব লাগে। ধান মৰা মেচিন যেনেকুৱা ছেম বস্তু হয়, কিন্তু ধানৰ ছিষ্টেমটো অলপ বেলেগ, মাকৈ ছিষ্টেমটো অলপ বেলেগ হয়। ইফালেতো আমাৰ পৰি আছে মাকৈ দিলাবিলাক পৰি আছে এনেকৈ। আৰু আনফালে আমাৰ কি হৈছে, এইবিলাক পৰি আছে ধুনীয়াকৈ একদম মাকৈবিলাক পৰিষ্কাৰ। মাকৈবোৰ হালধীয়া হৈ আছে একদম। বস্তা খুলি ভৰাইছোঁ, বস্তাত দিলে তো পটাপট বেছি দিব পাৰি। আৰু চাওক কি ধুনীয়াকৈ একদম তলত আহি আছে। এইবিলাক হৈছে কৃষকৰ সঁজুলি, কৃষকৰ খেতি, খেতি। আমি বহুত কষ্ট কৰি এইবিলাক মানে কৰিব লগা হয়। ভাবে মানুহে এনেই খেতি নহয়, একচুৱেলি ভাবাৰ মতে নহয়। খেতিত বহুত কষ্ট আছে, টকা পইচা যথেষ্টখিনি খৰচা হয়, লাগিব লাগে। খেতিত মানে কি হয়, খাটিব লাগে, নাখাটিলে খেতি নহয়, খাটিব লাগে। সেইকাৰণে খাটিছোঁ আমি। বন্ধৰ যিকেইদিন বন্ধ পাওঁ পৰা খেতি কামত লাগোঁ। অকল যে ভিডিঅ' বনাই যিটো নহয়, নিজে কৰ্ম কৰি, নিজে কষ্ট কৰোঁ, নিজে কৰ্ম কৰোঁ কাৰণে খেতিবিলাকৰ ভাল লাগে। কিবা এটা ফচল আহিলে এতিয়া ভাল লাগিছে যে ফচলবিলাক আহিছে, মানে এইবিলাক দেখি এনেকুৱা মন ভাল লাগে যে ভৱিষ্যত মানে আৰু অহা বছৰত কৰিম। আৰু 10জন ল'ৰাকো ক'ম যে খা ভাই, আগুৱাই সকলোৱে যে আমি খেতি কৰোঁ। কিহৰ আমি তেতিয়াহ'লে অভাৱ হ'ব আমাৰ। কিন্তু আজিকালি মানুহবিলাক খেতি কৰিব ওলাই নাই, গৰু ছাগলী দি খোজা মানুহ আকাল নাই। কিন্তু খুজিবৰ কাৰণে মানুহ বহুত আহে, কিন্তু মানে অলপ সহায় কৰি দিবলৈ কোনো নাহে। কিন্তু মই ভাবোঁ যে সকলোৱে খেতি কৰিব লাগে। যিবিলাকে চাকৰি কৰিছে, যিবিলাকে সময় পৰা ঘৰৰ মাটিডৰা এনেই থাকিব চন পৰিব থাকিব দিব নালাগে, খেতি লগাব লাগে। খেতি লগালে নিশ্চয় তাৰ ৰিজাল্ট পাবই। কাৰণ খেতিতে আমাৰ মেইন বস্তুবিলাক আছে। খেতি আমাৰ প্ৰধান উৎস।
গতিকে কৰিব লাগে মইতো খেতিৰ কাৰণে বৰ পাগল খেতিৰ কাৰণে ব্যস্ত থাকোঁ ঘৰত আহিলে দেউতাক কয় যে আজি এতিয়া কি খেতি লগাম মানে মোৰ চিন্তা হ'ল খেতিত ঘৰত আহাই ভৰিত দিয়ে ল'লে কি খেতি ল'ম মই ক'ৰবাত বজাৰত গ'লে জলকীয়া পুলি এটা হ'লেও লৈ আনো গছৰ পুলি হওক জলকীয়া পুলি হওক লাও জিকা ভোল গুটি য'ত যি পাওঁ হালধি আদা য'ত যি পাওঁ মানে ৰুবৰ কাৰণে আনকি মই বিভিন্ন ধৰণৰ বিদেশৰ পৰা পুলিও আনিছোঁ মই দেখাম নেক্সট ভিডিঅ'ত মই কিছুমান গছৰ পুলি আনিছোঁ কিছুমান ফল মূলৰ পুলি আনিছোঁ এইবিলাকো দেখুৱাম দেখিছেন মই কিমান নিজে অকণমান কষ্ট কৰিছোঁ দৌৰি দৌৰি নিব লগা হৈছে যিটো মেচিন চলি আছে মেচিনটো খালী হ'ব দিব নোৱাৰি শংকৰ ভাই মই নয়ন তিনিজন হাজিৰা মানুহ এনে কৰিলে আমি গোটেইকেইজনে নন ষ্টপ কামখিনি কৰি আছোঁ আৰু লগতে ইফালেতো মিছেছ খুৰী দেউতাক কাম কৰি আছে এনেকৈ মেচিন চলি আছে এই নয়ন ভাইয়ে আনি আছে মুখত চিখৰ লৈ লৈ নয়ন ভাই পূৰা একদম কৰাত ব্যস্ত নয়ন ভাইনৰ মোক বৰষুণে সহায় কৰে লগতে ওচৰ চচলিকেইটা আহি গৈছে মেচিন চোৱাত ব্যস্ত এনেকৈ লাগি আছোঁ আৰু এখন ৰাস্তাতে বন্ধ হৈছে আমাৰ মাকৈ ফাইনেলি আমাৰ মাকৈ মাৰা হ'ল এয়া মাকৈ দেখাই আছোঁ আপোনালোকক এতিয়া আমি এইবিলাক সামৰিম যিটো মাৰা হৈ গ'ল এতিয়া টুকুৰিত ভৰাই ভৰাই আমি ঘৰলৈ নি আছোঁ মানে ঘৰত নি ৰ'দত শুকাব লাগিব এয়া পূৰা পখৰ ৰ'দত শুকোৱা হৈছে পূৰা ৰ'দত শুকাই দিছোঁ চাৰো চাইডে মেলি দিছোঁ দিয়াই নহয় অকল আকৌ লাৰিব লাগিব কিছু সময়ৰ পিছত এয়া মই আকৌ ৰ'দত পূৰা একদম ভৰিৰে চাৰো চাইডে খান মিহলি কৰি যাতে সোনকালে শুকায় এনেদৰে মাকৈ পদ্ধতিটো আমি সমাপ্ত কৰিলোঁ আজিলৈ ধন্যবাদ।